হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ আপোনালোকৰ নিশ্চয় ভালে। ময়ো ভালে আছোঁ। আৰু আজি বজাৰ কৰিবলৈ গৈছিলোঁ। বজাৰ কৰাটো মই দেখুৱাব নোৱাৰিলোঁ গাইজ। কি বজাৰ কৰি আনিলোঁ আপোনালোকক মই এতিয়া দেখাম গাইজ। এইটো বহুত বস্তু আনিলোঁ। আলু আনিলোঁ আৰু এইটো বাটাৰ আমুল আনিলোঁ, হৰলিক্স আনিলোঁ আৰু এয়া গাখীৰৰ লগত বনাই খায় ভুজিয়া দুটা আৰু মুড়ি এক পেকেট, জহা চিৰা, গুড় আনিলোঁ গাইজ, আৰু চাহপাত, ফেচ ৱাছ, মুখৰ ক্ৰীম, ৰেক্সনা, নেল পালিছ আৰু গাইজ কাজল এটা আৰু পন্স হাত ভৰিৰ কাৰণে, আৰু এইটো ভোট জলকীয়া আৰু নেমু এটা 10 টকা ল'লে, 20 টকা, কেঁচা জলকীয়া আৰু ডিম 4টা আৰু কল আনিছিলোঁ গাইজ, 80 টকা ল'লে, আৰু নহৰু গাইজ। মাছ আনিছিলোঁ, মাছটো ফ্ৰাই কৰিছোঁ। অকলে আছোঁ সেইকাৰণে মাছটো এপুৱাই লৈছিলোঁ গাইজ। এইটো আজি খাই কাইলৈ ৰাতিপুৱাত খাম আৰু গাইজ। আৰু কোনে ভাত বনালে, কোনে নাই বনোৱা কমেণ্টত কমেণ্ট কৰিবচোন। মই মাছ ফ্ৰাই কৰিছোঁ আৰু তাৰপিছত দালি বনাম, আলু ভাজি। গাইজ কেনেকুৱা লাগিছে মোৰ মাছটো? খাবলৈ ভাল লাগিছে নে বেয়া লাগিছে কমেণ্টত কমেণ্ট কৰিবচোন। গাইজ ফাইনেলি হৈ গ'ল আলু ভাজি আৰু মাছ ফ্ৰাই, ভোট জলকীয়া, নেমু টেঙা। গাইজ দালি বনাম বুলি ভাবি আছিলোঁ, দালি বনোৱালৈকে ৰৈ থাকিবলৈ নোৱাৰিলোঁ। ইমান ভোক লাগিছে, দিনটো নোখোৱাকৈ আছিলোঁ, ডিউটি গৈছিলোঁ গাইজ, আৰু উপায় নাই আৰু ভোক লাগিছে যিহেতু জলদি খাই ল'ম আৰু গাইজ।